দম আছে যদি প্ৰমোদ বড়ুৱে অকলেই নিৰ্বাচন খেলক। প্ৰমোদ বড়ো যাম বা বোকা ডেইলি দিল্লী নাগপুৰ কলাই আছে যাম বা দিল্লী নাগপুৰ কলাই থাকক ক'ব। এতিয়া বিজেপিয়ে BTC ইলেকশ্যনটো অকলে খেলিব বুলি বিজেপিয়ে অলৰেডি ঘোষণা কওক প্ৰমোদ বড়ো আপুনিও আমিও অকলে খেলিম বুলি ক'ব চাওঁছে নাই দিল্লী নাগপুৰ কলাই আছে। আজিৰ তাৰিখত UPPLে BTCত এখন বা দুখনতকৈ আসন নাপায়। প্ৰমোদ বড়ো পালে একটা দুটা। 31 মাৰ্চৰ পিছত প্ৰমোদ বড়োৰ কাম নাই। BPF চৰকাৰ আহিলে প্ৰথমে মাটিৰ পট্টাৰ সমস্যা সমাধান কৰিব। এইটোতো প্ৰমোদ বড়োৰ কথা এইবিলাক কথা 31 তাৰিখৰ শেষ 31 তাৰিখ মাৰ্চৰ শেষ। আমি প্ৰথম কামটো হ'ল মাটিৰ পাট্টা দিয়া জৰীপ কৰি পেলাই মাটিৰ পাট্টা দিয়া হ'ব। ইয়াৰ পিছত আমি বেছি টাৰ্গেট কৰিছোঁ ইয়াং যিটো ল'ৰা ছোৱালী 18ৰ পৰা আৰম্ভ কৰি 30-40 বছৰলৈকে যিবিলাক ইয়াং আছে ইহঁতে যিহেতু বহুতে MA পাছ BA পাছ BSc পাছ MSc পাছ হৈ পেলাইও আজিৰ দিনত বেকাৰ ঘৰত বহি আছে। এই সকলক মানে যিটো আনএমপ্লয়ড যিটো সমস্যা সেইটো কেনেকৈ সমাধান কৰিব পাৰে তাৰ কাৰণে আমি ফৰ্মুলা ওলাই আছোঁ। হয়, ভেৰগাঁৱৰ ডিমাকুছিত হাগ্ৰামা মহিলাৰী উপস্থিত হৈ ভেৰগাঁও পৰিষদীয় সমষ্টিৰ ডিমাকুছিৰ এক দলীয় সভাত অংশ লৈ UPPLক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰাক্তন BTC প্ৰধানগৰাকীয়ে। হাজাৰ হাজাৰ দলীয় কৰ্মী সমৰ্থকৰ উপস্থিতিত হাগ্ৰামা মহিলাৰীয়ে আগন্তুক BTC নিৰ্বাচনক লৈও বহু তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। এইবাৰ BPFে BTCত চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দাবী কৰি হাগ্ৰামাই সমাগত দুৰ্গা পূজাৰ পাছতে UPPLে তালি টোপোলা বান্ধিব লাগিব বুলি কয়। ভাষণত হাগ্ৰামাই প্ৰমোদ বড়োৱে কথাই কথাই BPFৰ দিনত অশান্তি আহিছে বুলি কোৱা প্ৰসংগ টানি প্ৰমোদ বড়োক ক্ষুৰধাৰ সমালোচনা কৰে। BPFৰ শাসনত BTCত অশান্তি কোনে কৰিছিল এবাৰ নিজকে প্ৰশ্ন কৰি চাবলৈ প্ৰমোদ বড়োক প্ৰত্যাহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে। ডিভাইড অসম 50-50ৰ নামত BTCত অশান্তি বিয়পোৱা প্ৰমোদৰ মুখত BPFৰ সমালোচনা শোভা নাপায়। বিগত 5 বছৰে BTR চুক্তিৰ নামত কি কৰিলে এই বুলি প্ৰমোদ বড়োক প্ৰশ্ন কৰে হাগ্ৰামা মহিলাৰীয়ে। এনেকুৱা ভয় খাই আছে এতিয়া মানে এইবাৰতো BPF চৰকাৰ গঠন কৰিব UPPL শেষ। মেলা UPPL চৰকাৰৰ দিনত বেছি মদৰ দোকান দেখিছোঁ মই আমাৰ দিনত এনেকুৱা মদৰ দোকান নাছিল। এইটো প্ৰমোদ বড়োৱে চব জন্ম দিয়া। প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত এতিয়া 2টা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে আপুনি গম পাইছে আৰু প্ৰমোদ বড়োৰ দিনতে এতিয়া আৰু নতুন একটা পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছোঁ আমি শুনি আছোঁ। এইটো কিহৰ কাৰণে কৈছে প্ৰমোদ বড়োৰ কাৰণে। প্ৰমোদ বড়োৱে যাক লৈ পেলাই চুক্তি কৰিছিল NDFB সকলক লৈ পেলাই NDFBক যিটো সমস্যা সেইটো সি সমাধান কৰি দিব পৰা নাই বা কৰা নাই। সেইকাৰণে আজি ex-NDFB সকলে প্ৰমোদৰ পৰা আঁতৰি আহি নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে মই শুনিছোঁ। এইটোতো প্ৰমোদ বড়োৰ কথা এইবিলাক কথা 31 তাৰিখৰ শেষ 31 তাৰিখ মাৰ্চৰ শেষ। প্ৰমোদ বড়ো পালে একটা দুটা। এতিয়া UPPLৰ পষ্টত কি আছে কি নাই মইতো সেইদিনাই জনাই দিছোঁ। কিছুমান পষ্ট আছে 4 বছৰ 5 বছৰ 15 বছৰত সি এইবিলাক পষ্টটো ফিল আপ কৰিব পৰা নাই। এই ভেকেঞ্চিটো ইহঁতকৈ দি দিছে। নল'ম কি অকলে খেলিব বুলি অলৰেডি ঘোষণাই কৰিছে আমি BPF হিচাপে BJPও ইয়াৰ কি মিত্ৰতাৰ কথা আহে। ছেপ্টেম্বৰৰ 100% চৰকাৰ আৰু কোনো ফেক্টৰ নাই। আমাৰ নেক্সটত BJPৰ পজিশ্যনটো ভাল BPFটো 1 নম্বৰ নেক্সটত BJPৰ পজিশ্যনটো ভাল UPPL বুলি ক'লে একো নাই। আনহাতে সভাত উপস্থিত থাকি বিধায়ক দুৰ্গাদাস বড়োৱে BPF চৰকাৰত আহিলেই ছাত্ৰ ছাত্ৰী নিবনুৱা আৰু মহিলাসকলৰ বাবে বিশেষ যোজনা লোৱা হ'ব বুলি উল্লেখ কৰি VCDCৰ অধ্যক্ষৰ পদত 50% মহিলাৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰে। শিক্ষাৰ নামত নিযুক্তিৰ নামত প্ৰমোদ বড়োৱে চৰম মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ তুলি নিযুক্তিৰ ক্ষেত্ৰত প্ৰমোদ বড়োৱে অসম চৰকাৰৰ ওচৰত নিৰ্লজ্জ আত্মসমৰ্পণ কৰা বুলি অভিযোগ তোলে দুৰ্গাদাস বড়োৱে। আত্মসহায়ক গোটৰ ৭৫,০০০
আৰু ঘৰে ঘৰে নিযুক্তিৰ প্ৰতিশ্ৰুতি ক'ত গ'ল বুলিও প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে। আমি শিক্ষিত নিবনুৱা যুৱকসকলৰ কাৰণে কি কৰিম, যিসকল পঢ়ি আছে BA MA MSc MCom পঢ়িছে তেওঁলোকৰ ওপৰত, মহিলাসকলৰ ওপৰত, প্ৰাপ্তবয়স্ক যিবিলাক 60 বছৰতকৈ বেছি বয়সৰ তেওঁলোকৰ সম্পৰ্কত আমি কি তেখেতসকলক আমি চৰকাৰত আহিলে কৰিম এই সম্পৰ্কে আমাৰ সিদ্ধান্ত লোৱা হৈছে। তাতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে গোটেই BTCখনক সামৰি টুৰিজিমৰ পৰা আৰম্ভ কৰি স্পৰ্টছ কমপ্লেক্সৰ পৰা আৰম্ভ কৰি এডমিনিষ্ট্ৰেশ্যন, বিশেষকৈ আপোনালোকে জানে ময়েই এখন মেডিকেল কলেজ ওদালগুৰিত হ'ব লাগে বুলি এছেম্বলিত উত্থাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব কৌশলপূৰ্ণভাৱে কৈছে 2027ত ওদালগুৰিত মেডিকেল কলেজ হ'ব। সেই এছেম্বলিখন আমাৰ যিহেতু কোকৰাঝাৰত হৈছিল আৰু আমি এটা বিষয় আচৰিত হৈছোঁ, প্ৰমোদ বড়ো আমি স্তম্ভিত হৈছোঁ যে 26খন বেচৰকাৰী কলেজ আছে। মানুহক বাৰে বাৰে ফাঁকি দিছে প্ৰমোদ বড়ো আৰু তেওঁৰ দলটো, তেওঁৰ চৰকাৰখনে যে আমি চৰকাৰীকৰণ কৰিম বুলি কৈছে এই কলেজবিলাক, তেওঁলোকে কিন্তু নাই কৰা এখন কলেজ। মোৰ হাতত অসম চৰকাৰৰ নটিফিকেশ্যন আছে যে এখন কলেজো অসম চৰকাৰে কৰিব নোৱাৰে, BTC চৰকাৰে কৰিব লাগিব। আৰু BTC চৰকাৰে ফাঁকি দিছে, প্ৰথম গ্ৰুপত 10খন লৈছোঁ, তাৰপিছত 20খন লৈছোঁ। 26খন কলেজৰ ভিতৰত আপোনালোকৰ ওচৰতে থকা ওদালগুৰি কলেজ, ভেৰগাঁও কলেজ, পানেৰী কলেজ, কালাইগাঁও কলেজ, এই বেচৰকাৰী কলেজ কেইখনলৈ তেওঁলোকে এখন কলেজো এতিয়ালৈকে চৰকাৰীকৰণ কৰা নাই। 26খনৰ ইমান ডাঙৰ ফাঁকি দিছে, য'ত আমাৰ হাজাৰ হাজাৰ ডেকা ল'ৰা ছোৱালী, আমাৰ পিছপৰা অঞ্চলৰ ডেকা ল'ৰা ছোৱালী পঢ়ে আৰু বহু শিক্ষক তাত জড়িত হৈ আছে, তেওঁলোকে কিন্তু ভ্ৰক্ষেপ কৰা নাই। তেওঁলোকে বাৰে বাৰে কৈছিলে 5 বছৰ আগতে তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি হাইস্কুল ME স্কুল যিবিলাক আছে চৰকাৰীকৰণ কৰিম, প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিম, তেওঁলোকে নকৰিলে। প্ৰভিঞ্চিয়েলাইজেশ্যনো নকৰিলে। বৃহৎ বৃহৎ ফাঁকি দি আছে প্ৰমোদ বড়ো ডাঙৰীয়া। এইবিলাকৰ উত্তৰ দিয়ক প্ৰমোদ বড়োৱে। হাগ্ৰামাক গালি পাৰিলে নহ'ব। তেওঁ প্ৰমোদ বড়োৱে নিজে কি কৰিলে? তেওঁলোকে এতিয়ালৈকে BTCৰ 4 সীমা ফাইনেল কৰিব নোৱাৰিলে, নটিফিকেশ্যন নহ'ল। তেওঁলোকে মুখেৰে কৈ থাকিলে নহ'ব, কাৰণ এইটো BTC BTR যিখন চুক্তি এইখন ফাইনেল হ'ব লাগিব পাৰ্লিমেণ্টত এতিয়া উত্থাপনে হোৱা নাই। গতিকে প্ৰমোদ বড়োহঁতে 5 বছৰ ঘাঁহ কাটিলে নেকি? ইয়াত আমাৰ ডাও পইচাহঁতে ঘাঁহ কাটিলে নেকি তেওঁলোকে 5 বছৰে, যে তেওঁলোকে কৰা চুক্তিখন 5 বছৰত একো কৰিব নোৱাৰিল? বিভিন্ন বিষয়টো লৈ পেলাই, মাটি বাৰীৰ পৰা আদি কৰি লৈ পেলাই ইয়াত যিখিনি প্ৰশাসন যন্ত্ৰ আমাৰ জনগণৰ কাৰণে হ'ব লাগে BTCৰ পৰা, এইবিলাকৰ ক্ষেত্ৰত চালি জাৰি চাই পেলাই মানুহ এতিয়া হতাশ হৈছে। আগলৈ মানে UPPLৰ ক্ষেত্ৰত কোনো আস্থা নাই বা BJPৰ প্ৰতি কোনো আস্থা নাই। তো BJP ইয়াতে তেওঁলোকে যথোভাৱে চৰকাৰ চলি আছে। এতিয়া এইবিলাকক মানে দেখিয়ে GSBয়ে মানে এই দলক মানে প্ৰত্যাহ্বান কৰিছে আৰু তেওঁলোকে বাদ দি পেলাই আমাৰ হেৰি BPFৰ লগতে যোগদান মানে একেলগে কাম কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি দিছে। এইবিলাক ভাল কথা। তো আমাৰ BPF দলত মানে দৰ্জা খোলা আছে, সব দলৰ মানে BPF দলৰ লগত থাকি পেলাই কাম কৰিব পাৰে। আমাৰ কোনো তেনেকৈ বাধা মানে প্ৰদান কৰা কোনো নিয়ম নাথাকে বা কোনো ল' নাই আমাৰ BPF দলৰ মানে দলৰ ক্ষেত্ৰত। গতিকে আশা কৰিছোঁ এই দলক চবে ৰাইজৰ কাৰণে আঁকোৱালি লৈছে বা ৰাইজে ইয়াৰ লগত থাকি পেলাই 15 বছৰ 17 বছৰ এই যোৱা বেলিকাত কাম কৰাৰ এই নমুনাবিলাকক পায়ে আগলৈ যিমান যিখিনি বছৰ আহিব বা সময় আহিব, এই সময়বিলাকত একেলগে আমি আগুৱাই যাবৰ কাৰণে সংকল্পবদ্ধ লৈছোঁ আৰু প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। গতিকে আশা কৰিছোঁ অহাবাৰ আমাৰ চৰকাৰ হ'ব, BPFৰ চৰকাৰ হ'ব আৰু যিখিনি সমস্যাবোৰ আছে BTCৰ কাৰণে, জনগণৰ কাৰণে, সব জাতি জনগোষ্ঠীৰ সমস্যাবিলাকক দূৰ কৰিবৰ কাৰণে আমি চৰকাৰো কৰিম আৰু কামো কৰি যাম। এই সভাতে BJP UPPLৰ শতাধিক সদস্যই আনুষ্ঠানিকভাৱে BPFত যোগদান কৰে। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।